আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মিঠা আলুৰ গোলাপ জামুন আৰু মই মিঠা আলুখিনি ভালকৈ বইল কৰি বাকলিখিনি গুচাই ল'লোঁ আৰু এতিয়া এখন পিহনেৰে এই ধৰণে মই ৰুকি ল'ম। মানে কি হ'ব, ৰুকি ল'লে তেতিয়া খুব ভাল হয় আৰু ৰুকাৰ পিছতো আকৌ হাতেৰে এই ধৰণে খুব ভালকৈ মঠি ল'ব লাগিব। আৰু মই ইমান সহজ পদ্ধতিত বনাইছোঁ, এইটো কাৰো একো বেয়া নহয়। আৰু খালি এটা কথা, আলুটো বইল কৰি ফ্ৰিজত থৈ দিব, তেতিয়া তাৰ পানীখিনি পূৰা শুকাই যায়গৈ। মই বইল কৰি ফ্ৰিজত থৈ দিছিলোঁ আৰু পূৰা ঠাণ্ডা হয়। আৰু ইয়াত মই অলপ এচিকুট বেকিং পাউডাৰ মিলাইছোঁ, অলপো বেছি নিদিব। বেকিং পাউডাৰ নিদিলেই হয়, মই অলপ পাতল হ'ব সেইকাৰণে দিছোঁ। আৰু ইয়াত মই মিল্ক পাউডাৰ দিছোঁ। বেকিং পাউডাৰ যদিও অলপ বেছি হৈ যায় ফাটি যাব। আৰু মই দিছোঁ মিল্ক পাউডাৰ আৰু অলপ কৰ্ণফ্ল'ৰ যদি নাথাকে ময়দা দিব পাৰে, কাৰণ নহ'লে ফটাৰ চান্স থাকে। সেইকাৰণে কৰ্ণফ্ল'ৰ বা ময়দা অলপ কিন্তু ব্যৱহাৰ কৰিব লাগে। এতিয়া গোটেইখিনি খুব ভালকৈ মই মঠি ল'ম। খুবেই ভালকৈ মঠিব, যাতে একেবাৰে গোটেইখিনি ভালকৈ মিক্সো হৈ যায়, আলুৰ এটা অলপ গুটি নাথাকে। আৰু ইয়াত মই লৈছোঁ অলপ ঘিউ দিলে বেছি টেষ্টি হয় খাবলৈ, তাৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। সেইকাৰণে মই ইয়াত ঘিউ ব্যৱহাৰ কৰিছোঁ, বা ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া ঘিউখিনি দি পেলাই খুব ভালকৈ মঠি ল'লোঁ। একেবাৰে চফ্ট হৈ গৈছে। আৰু টানকৈ নমঠিব, টানকৈ মঠিলে আকৌ পিছত নহ'ব, গোলাপ জামুনকেইটা টান হৈ যাব। সেইকাৰণে অলপ চফ্ট থাকিব লাগিব ড'টো। আৰু এতিয়া এইখিনি এই ধৰণে লাডু বনাই চাব। যদি লাডুটো ক্ৰেক আহিছে তেতিয়াহ'লে কিন্তু আকৌ ভালকৈ মঠিব লাগিব। চাওক, লাডুকেইটা ক্ৰেক অহা নাই, তাৰমানে আমাৰ পাৰফেক্ট মঠাটো হৈছে। আৰু মই এতিয়া গোটেই লাডুকেইটা বনাই ল'লোঁ। এতিয়া মই ইয়াত কেৰাহীখনত অলপ তেল লৈ লৈছোঁ, ৰিফাইন তেল লৈ লৈছোঁ। আৰু এটা মই দি পেলাই প্ৰথমতে চেক কৰি ল'ম, কাৰণ আলুৰ পটককৈ কেতিয়াবা কি হয়, ফাটি যায়। সেইকাৰণে প্ৰথমে সৰু এটা দি পেলাই চেক কৰি ল'ব। যদি ফাটি গৈছে তেতিয়াহ'লে গোটেইখিনি আকৌ ভালকৈ মঠি ল'ব। আৰু যদি ফাটা নাই তেতিয়াহ'লে এইটো উঠাই পেলাই গোটেইখিনি দি দিম। আৰু চাওক, এইখিনি দি গৈছোঁ, কিন্তু এইটো অলপো ফটা নাই, ধুনীয়াকৈ হৈ আছে। আৰু তেলখিনি মই প্ৰথমতে পূৰা গৰম কৰি ল'লোঁ, তাৰপিছত মিডিয়ামত কৰি দিছোঁ গেছটো। আৰু দি পেলাই, আৰু বেছি কম গেছ হ'লেও ফটাৰ চান্স থাকে, আৰু বেছি গেছ হৈ গ'লেও জ্বলি যায়, ভিতৰটো নিসিজে ভালকৈ। আৰু এতিয়া এইখিনি দি লৈছোঁ, গেছৰ ফ্লেমটো মিডিয়াম টু ল' আছে। আৰু দি পেলাই এতিয়া মই নলৰাওঁ, অলপ পিছত মই কেৰাহীখন অলপ লৰাই দিছোঁ এই ধৰণে। আৰু এতিয়া এইখিনি নলৰাওঁ, পূৰা তলফাল যেতিয়া অলপ ভালকৈ পূৰা হৈ যাবগৈ, সেই সময়তে মই লৰাম, নহ'লে লুটিয়াই দিম, নহ'লে ফাটি যাব পাৰে, কাৰণ বহুতেই কোমল হৈ থাকে তেলত দিয়াৰ লগে লগে। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মই ভাজি লৈছোঁ। চাওক, লাহে লাহে কালাৰ আহি গৈছে, খুব এটা ধুনীয়া কালাৰ আহিছে। মই অলপ ডাৰ্ক কালাৰ কৰিম, আৰু কালাৰ অহাৰ পিছত ইলুটি কৰি দিব। আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু এতিয়া এই সময়ত মই নমাই দিম। আৰু এইখিনি এটা কথা, নমাই পেলাই প্ৰথম ঠাণ্ডা কৰি ল'ম, তাৰপিছতহে মই চেনি চিৰাপত দিম। আৰু এতিয়া মই প্ৰথম ভাজি ল'লোঁ, ভাজি পেলাই গোটেইখিনি নমাই ল'লোঁ। গৰমে গৰমে ডাইৰেক্ট চেনি চিৰাপত নিদিব, ফটাৰ চান্স থাকে। এতিয়া ইয়াত মই 3/4 কাপ মই লৈছোঁ, চেনি লৈছোঁ। আৰু ইয়াত ইলাচি দুটামান, আৰু পানী যিমান চেনি লৈছোঁ ইমান মই পানী লৈছোঁ। আৰু এতিয়া এইখিনি অলপ চুই পেলাই চাম, এই ধৰণে অলপ তেলেতীয়া ভাৱ এটা যদি আহে, ইমান ডাঠো হ'ব নালাগে, বেছি পানীও যদি হয় তেতিয়াহ'লে এইকেইটা ঠাণ্ডা হোৱাৰ পিছত চেপেটা হৈ যাবগৈ। সেইকাৰণে এইখিনি দি পেলাই, আৰু গেছৰ ফ্লেমটো এতিয়া হৈ আছে, জ্বলি আছে। আৰু এতিয়া এইখিনি খুব ভালকৈ মই 2 মিনিটমান উতলাই ল'ম। দেখিছে নহয়, মই 2 মিনিটমান ফ্লেমটো হাই কৰি পেলাই খুব উতলাই লৈছোঁ। আৰু এতিয়া এইখিনি মই বন্ধ কৰি দিছোঁ। আৰু এতিয়া 2 ঘণ্টামান মই থৈ দিলোঁ। আৰু চাওক, 2 ঘণ্টামানৰ পিছত বা 4 ঘণ্টা তেনেকৈ ৰাখিব পাৰে, যিমান ৰাখিব ইমান ভাল। আৰু গোটেই চুগাৰ চিৰাপখিনি ভালকৈ হুই লৈ কিমান ধুনীয়া হৈছে, দেখিছে নহয়, ইমান ডাঙৰ হৈছে আৰু ইমান চফ্ট হৈছে। আৰু মই এতিয়া এটা কাটি পেলাই দেখুৱাম, আৰু ইমানেই ভাল হৈছে, বজাৰতকৈও কিন্তু বহুগুণা টেষ্টি হৈছে, আৰু একেবাৰে চফ্ট হৈছে। চাওক, ভিতৰটো কিমান চফ্ট হৈছে, আৰু খাবলৈ বহুত সোৱাদ লগা হৈছে। এবাৰ এই ধৰণে বনাই চাবচোন, খুবেই ভাল লাগে খাবলৈ।